আজি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ ফালৰ পৰা আমাৰ জামুগুৰি মাহমৰা অঞ্চলত চেণ্টাৰ ওচৰত তাতে গোৰ্খা ভৱনত 13.5 লাখ টকা তেখেতসকলে অনুদান আগবঢ়াইছে আৰু লগতে আমাৰ মণিখুটিত গোৰ্খা ভৱনত প্ৰথম কিস্তিত 10 লাখ টকা আগবঢ়াইছে। ইয়াৰ বাবে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন প্ৰেম তামাং ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ সদস্য মতি নেৱাৰ সঞ্জীৱ তেওঁলোকেও যথেষ্টখিনি ইনিচিয়েটিভ লৈছে, তেওঁলোকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ইয়াত যিটো নিয়ম মতে আমাৰ কনষ্ট্ৰাকশ্যন কমিটি বা সেইখিনি হৈ পেলাই কাম কৰিব সোনকালে হৈ উঠক। আৰু বিশেষকৈ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে গোৰ্খা জনগোষ্ঠীৰ ল'ৰা ছোৱালী স্কিল ডেভেলপমেণ্টৰ কাৰণে কিছু পদক্ষেপ লৈছে আদৰণীয়। আৰু কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণেও তেওঁলোকে প্ৰিপেৰেশ্যনৰ কাৰণে তেনেকৈও পদক্ষেপ গ্ৰহণ কৰিছে। আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালীক তেওঁলোকে কৰ্মসংস্থাপন দিয়াৰ ক্ষেত্ৰত যিখিনি এটা পৰিকল্পনা লৈ আগবাঢ়িছে, মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অঞ্চলত ইয়াৰ ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন প্ৰেম তামাং আমাৰ জোৱাই মানে এই অঞ্চলৰ তেওঁ বিশেষ দৃষ্টি দি ইয়াত যিখিনি আঁচনি গ্ৰহণ কৰিছে, আমাৰ মানুহৰ তেওঁৰ প্ৰতি কৃতজ্ঞতা থাকিব আছে। আৰু মই শুভেচ্ছা জনাইছোঁ যে তেওঁলোকে আৰু কাম কৰি যাওক, গোৰ্খা জনগোষ্ঠীক আগুৱাই লৈ এইখন অসমৰ সকলো জাতি জনগোষ্ঠীক সমানে আগবঢ়াৰ এটা পৰিৱেশ গঢ় লৈ উঠক। গোৰ্খা জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে ডেভেলপমেণ্ট কাউন্সিলৰ জৰিয়তে যি ফাণ্ড 25 কোটিকৈ পাবলৈ এওঁলোকে সক্ষম হৈছে, ইয়াৰ বাবে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গোৰ্খা জনগোষ্ঠীৰ NRC ডি ভোটাৰ বায়'মেট্ৰিকৰ এই সমস্যাবিলাকৰ সমাধান কৰাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'লে, মাটিৰ পট্টাৰ ক্ষেত্ৰত ট্ৰাইবেল বেল্টত পট্টা পোৱাৰ ক্ষেত্ৰত ইয়াৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ বিত্তীয় পুঁজি দ্বাৰা 2024 আৰু 25 বৰ্ষৰ পুঁজিৰে আমি অসমৰ বিভিন্ন স্থানত বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ আমি ৰূপায়ণ কৰি গৈ থকা সময়তে আজি দিনজোৰা কাৰ্যসূচীৰে আমি শোণিতপুৰ জিলালৈ আহিছিলোঁ। আৰু প্ৰথম চোৱাত আমি তেজপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াৰ লগত 3টাকৈ আমি আঁচনি আধাৰশিলা কৰিলোঁ। তাৰপাছত আহি এতিয়া আমি নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক আটাই শ্ৰদ্ধাত পদ্মা হাজৰিকাদেৱৰ উপস্থিতিত আমি আধাৰশিলা সম্পন্ন কৰিলোঁ। ৰাইজে বিচৰা ধৰণে বিভিন্ন সময়ছোৱাত গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল বিভিন্ন উন্নয়নমূলক আঁচনিবোৰ আমি সমগ্ৰ অসমৰ বিভিন্ন জিলাতে আমি ৰূপায়ণ কৰি গৈ আছোঁ। আৰু প্ৰতি বছৰে আমি নদুৱাৰ সমষ্টিৰ বিভিন্ন গোৰ্খা অধিকৃত অঞ্চলবোৰৰ ৰাইজে বিচৰা ধৰণে আমি বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী আমি ৰূপায়ণ কৰি গৈ আছোঁ। তাৰে সমান্তৰালভাৱে আজি 2টাকৈ ডাঙৰীয়া বুলি ক'ব লাগিব আঁচনি ক্ষেত্ৰত আমি এটা জামুগুৰি আৰু এটা আমি মৰিখুটিত আমি সম্পন্ন কৰিছোঁ। আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্পূৰ্ণ আশীৰ্বাদত গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে আজি ৰাইজৰ মাজত সোমাই কাম কৰাৰ যোনটো সুবিধা পাইছে, তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিব বিচাৰোঁ।